আজি মনোনয়ন পত্ৰ দাখিল কৰিব AIUDF প্ৰধান বদৰুদ্দিন আজমলে দলীয় সমৰ্থকসকলে আজমলৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ত সংগতিবলৈ হাঠিঙিমাৰীৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছে হাতে হাতে দলীয় পতাকালৈ শ শ AIUDF কৰ্মীয়ে যাত্ৰা আৰম্ভ কৰে আৰু এই সন্দৰ্ভত এই মুহূৰ্তত সবিশেষ জনাব আমাৰ মানকাছৰ সাংবাদিক হাবিবুল ইছলামে আজি মনোনয়ন পত্ৰ দাখিল কৰিব ধুবুৰীৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলে ইতিমধ্যে দেখা গৈছে ধুবুৰীৰ দক্ষিণ পাৰৰ যে মানকাছৰ সমষ্টি আৰু দক্ষিণ হালমা সমষ্টি এই দুটা সমষ্টিৰ পৰা দেখা গৈছে AIUDFৰ সমৰ্থকসকলে এনেদৰে ওলাই আহিছে আমি দৃশ্য দেখুৱাইছোঁ এনেদৰে পুৱাৰ ভাগতে কিন্তু ওলাই আহিছে যিহেতু সাংসদগৰাকী আজি ধুবুৰী নিৰ্বাচনী বিষয়াক দাখিল কৰিব যি মনোনয়ন পত্ৰ তাৰ বাবে কিন্তু এনেদৰে দেখা গৈছে পুৱাৰ ভাগতে ওলাই আহিছে সমৰ্থকসকলে আমি কথা পাতিম কি ক'ব যেহেতু দেখা গৈছে আপোনালোক ওলাই আহিছে আজি মনোনয়ন পত্ৰ দাখিল কৰিব AIUDF হয় আমি AIUDF দলৰ মনোনীত প্ৰাৰ্থী হজরত মৌলানা বদৰুদ্দিন আজমল সাহেবে আজি ধুবুৰীত তেখেতৰ নমিনেশ্যন পেপাৰ সাবমিট কৰিব সেই নমিনেশ্যন পেপাৰ সাবমিট কৰাৰ কাৰণে আমি দল বলে ওলাই আহিছোঁ মানকাছৰ সমষ্টিৰ পৰা আমি আজি ধুবুৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ অলপ সময়ৰ পিছতে আমি যাত্ৰা আৰম্ভ কৰিম আমাৰ সমষ্টিৰ পৰা আজি আমি ওলাইছোঁ তিনিটা লঞ্চ আৰু তিনিটা চেললৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ ইয়াত শালমাৰাৰ পৰা যাব হাজিৰহাটৰ পৰা যাব বালুঘাটৰ পৰা যাব আৰু আমি এই বেপাৰীপাৰা ঘাটৰ পৰা আমি ওলাইছোঁ এতিয়াই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম কিমান মানুহ যাব আমি সৰ্বমুঠ সকলো ফালে মিলি পেলাই হাজাৰৰ অধিক মানুহ আমি আজি ৰাওনা কৰিছোঁ চাউথ শালমাৰা মানকাছৰ জিলাৰ পৰা কোন মানুহ তাত থাকিব বুলি তাতে আমাৰ বিধায়কসকলে আটে থাকিব আমাৰ বিধায়ক মানকাছৰ বিধায়ক আমিনুল ইছলামে থাকিব আৰু ধুবুৰী বিধায়ক নজৰুল হক সাহেব থাকিব গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানো থাকিব আৰু আন বিধায়কসকলে থাকিব বছিৰ কাছিমি ডাঙৰীয়া সাহেবে থাকিব আৰু আমি আটে কৰ্মীসকলে আটে তাতে উপস্থিত থাকিম ধুবুৰীত কিমান মানুহ সমাগম হ'ব আজি আমি ভাবোঁ যে ধুবুৰীত 40-50 হাজাৰ মানুহৰ সমাবেত হ'ব কাৰণ গোটেই সমষ্টিৰ পৰা মানুহ আহিব মানে এনে প্ৰচাৰ কেনেকুৱা চলিছে আপোনাৰ আমালোকৰ প্ৰচাৰ ধৰকচোন এনেই এটা কথা ক'ব গ'লে স্পষ্ট কথা ক'ব গ'লে হজরত মৌলানা বদৰুদ্দিন আজমলৰ কাৰণে কোনো প্ৰচাৰৰ প্ৰয়োজনে নাই প্ৰতিজন ভোটাৰে হজরত মৌলানা বদৰুদ্দিন আজমলৰ এজন কৰ্মী সকলোৰে অন্তৰত হজরত মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিচ্ছবি আছে আৰু হজরত মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতি সকলোৰে এটা শ্ৰদ্ধা ভাৱ আছে সেইকাৰণে প্ৰচাৰৰ কোনো প্ৰয়োজনে নাই তথাপিও আমাৰ প্ৰচাৰ তুংগত চলি একদম জোৰদাৰভাৱে চলি আছে আজি আমি তাতে নমিনেশ্যন পেপাৰ সাবমিট কৰি পেলাই আহি আমি কালিৰ পৰা আমি ভিলেজ লেভেলত GP লেভেলত আমি লিডাৰ